আজি পবিত্ৰ জন্মাষ্টমী ৰাজ্যৰ ভিন্ন প্ৰান্তত উলহ মালহেৰে উদযাপন জন্মাষ্টমী নলবাৰী শিৱসাগৰকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অতি উলহ মালহেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ সত্ৰ মন্দিৰসমূহত দেখা গ'ল ভক্তৰ অগণন ভিৰ জন্মাষ্টমী উপলক্ষে শিৱসাগৰ চহৰৰ মাজমজিয়াত দলমুখ গায়ন গাঁও নামঘৰত দিনজোৰা কাৰ্যসূচীৰে জন্মাষ্টমী আয়োজন কৰা হয় দিনৰ ভাগত নাম প্ৰসংগৰ লগতে দিহানামৰো আয়োজন কৰিছে আয়োজকসকলে অসম ভাৰতবৰ্ষ তথা বিশ্ব শান্তিৰ বাবে আজি গায়ন সমাজে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত সেৱা আগবঢ়াইছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে পোনপ্ৰথমতে আজি আপোনালোকৰ চেনেলৰ মাধ্যমেৰে আমি সমগ্ৰ অসমবাসী ৰাইজক পবিত্ৰ জন্মাষ্টমীৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি দিনৰ ভাগিতে আমি জন্মাষ্টমী আমাৰ দলমুখ গায়নগাঁও নামঘৰত উদযাপন কৰিছোঁ আজি আমি এই নামঘৰত ৩৭টা বছৰ জন্মাষ্টমী উদযাপন কৰি আহি আছোঁ আৰু আজিৰ নামভাগত আমি সমগ্ৰ অসমবাসীৰ লগতে ভাৰতবাসী ৰাইজৰ যাতে সুখ শান্তি কল্যাণ হওক আৰু আমাৰ মাজত যাতে ভাতৃত্ব প্ৰেম জাগি থাকক সেইবাবে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা আগবঢ়াইছোঁ শিৱসাগৰৰ পৰা মিছকাতুৰ ৰহমান নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।